বিহুৰে বিৰিণা পাতেহে নয়া পইচা লুকাই গ'ল। বিহুৰে বিৰিণা পাতেহে 100 পইচা এটকা, 100 পইচা এটকা হ'ল। ঠিক সেইদৰে জীৱনত পইচা নাথাকিলে একোৱেই নাই। আপুনি পইচা থাকিলে সকলো পাব। এই যে কিছুমান মাক দেউতাকে যে চৰকাৰী চাকৰি ল'লে নিজৰ জীয়েকক দিবলৈ বিচাৰে। ল'ৰাই কি কৰে? চৰকাৰী চাকৰি যেনেকুৱাই হওক লাগিলে দিবলৈ চেষ্টা কৰে। ব্যৱসায়, আজি বিজনেছত ভাল, কাইলৈ বেয়া, বিজনেছ কৰে। মোৰ ছোৱালী ইমান পঢ়া শুনা, সদায় চৰকাৰী চাকৰিয়াল ল'ৰাহে বিচাৰোঁ। সেয়াই জীৱন মানুহৰ আচলতে। চৰকাৰী চাকৰিয়াল কৰিলে যে এজন ল'ৰা চৰিত্ৰ ভাল হ'ব, সেয়া কেনেকৈ জানিম বা কেনেকৈনো ক'ম? আজি টকাই সকলো আচলতে। সেইটো কাৰণে প্ৰত্যেক মাক দেউতাকে নিজৰ সন্তানক এজন ভাল কৰ্মজীৱী জোৱাই লৈ দিবলৈ বিচাৰে। কিন্তু মই কওঁ, নিজেই নিজৰ ভৰিৰ ওপৰত থিয় হৈ স্বাৱলম্বী কৰাবলৈ শিকাওক আপোনাৰ সন্তানক, আপোনাৰ ছোৱালীজনীক, যাতে আজি নিজৰ স্বামীক হাত পাতিবলগীয়া নহয়, দিয়াচোন মই বজাৰলৈ যাওঁ, মোক অলপ পইচা দিয়াচোন, এইটো যাতে হ'ব লগা নহয়। চৰকাৰী চাকৰিয়াল জোৱাই বিচৰাতকৈ আপোনালোকে নিজৰ ছোৱালীজনীক পঢ়াই শুনাই স্বাৱলম্বী হ'বলৈ শিকাওক। সেইটোৱে প্ৰাৰ্থনা আচলতে। ভালটো সদায় মাক বাপেকে বিচাৰে নিজৰ ছোৱালী, নিজৰ সন্তানৰ কাৰণে। নিজৰ ল'ৰাটো এজন ভাল যোগ্য চাকৰিয়াল হোৱাটো সকলো মাক দেউতাকৰ সপোন থাকে। কিন্তু মই কওঁ, নিজৰ সন্তানক চাকৰিয়াল বনোৱাতকৈ এজন ভাল প্ৰতিষ্ঠিত মানুহ হ'বলৈ শিকাওক। প্ৰথমতে যেতিয়া আপোনাৰ বিজনেছ হওক বা চাকৰিয়ালেই হওক, যেতিয়া মন পুতি একাগ্ৰতাৰে নিজৰ কাম কৰিব, তেওঁ স্বাৱলম্বী হ'বই। সেইটো কাৰণে সদায় কওঁ, চৰকাৰী চাকৰি কৰা দৰা বিচৰাতকৈ নিজৰ ছোৱালীজনীক, নিজৰ সন্তানটিক আপুনি স্বাৱলম্বী কৰিবলৈ শিকাওক, মানুহ বনাওক। প্ৰথমতে যেতিয়া নিজে স্বাৱলম্বী হ'ব, দেখিব তাই ইমান মনত শান্তি পাব। বিয়া হৈ গৈ এখন ঘৰলৈ গৈ সেয়া তাইহে বুজিব আচলতে। সেইটো কাৰণে কওঁ, চৰকাৰী চাকৰিয়াল দৰাক বিচৰাতকৈ আপোনালোকে নিজৰ ছোৱালীজনীক বা নিজৰ সন্তানক ভাল যোগ্য, নিজৰ ভৰিৰ ওপৰত থিয় হ'ব, স্বাৱলম্বী হ'বলৈ শিকাওক প্ৰথম।